আমি ধন্যমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী বিকশিত ভাৰত বিশ্লেষণ 2025 বৰ্ষৰ কাৰ্যক্ৰম অনুক্ৰমে ভৱেশ্বৰ লোকেল শিতানত অংশগ্ৰহণ কৰিব বিচাৰিছোঁ। আমাৰ বিষয় হ'ল গ্ৰাম্য অঞ্চলৰ খোৱাপানীৰ সমস্যা। সাধাৰণ ধাৰণা মতে মানুহে ভাবে যে গ্ৰাম্য অঞ্চলৰ পানী পৰিষ্কাৰ আৰু ইয়াক পৰিশোধনৰ প্ৰয়োজন নাই, কিন্তু চহৰ অঞ্চলৰ দৰে গ্ৰাম্য অঞ্চলতো পানীৰ বিভিন্ন সমস্যাই দেখা দিয়ে। এই সমস্যাৰ কাৰণসমূহ হৈছে কৃষিকাৰ্যত ব্যৱহাৰ হোৱা ৰাসায়নিক দ্ৰব্য, কীটনাশক দ্ৰব্য আদিৰ ফলত পানী দূষিত হয়। নদী পুখুৰীত গৰু ছাগলী গা ধোৱাৰ আদিৰ ফলতো পানী দূষিত হয় আৰু ঘৰুৱা আৱৰ্জনা পেলোৱাৰ ফলতো পানী দূষিত হয়। এই সমস্যাসমূহৰ প্ৰভাৱসমূহ হ'ল পানীৰ পৰা হোৱা বিভিন্ন বেমাৰ আজাৰ যেনে কলেৰা, টাইফইড আদি। আৰ্ছেনিকৰ মাত্ৰা পানীত বাঢ়ি গ'লে বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে আৰু এই পানী দূষিতৰ ফলত মানুহৰ বিভিন্ন ধৰণৰ ছালৰ সমস্যাও দেখা দিয়ে। এই সমস্যাৰ সম্ভাৱ্য সমাধান হ'ল পানীৰ গুণাগুণ পৰীক্ষাৰ জৰিয়তে বিশুদ্ধ পানীৰ ব্যৱহাৰ, বিশুদ্ধ পানীৰ উৎস চিনাক্তকৰণ, বিদ্যালয়ত পানী পৰিচালনা